আসসালামু আলাইকুম। আজি মই আছোঁ আৰিমাৰী গাঁও পঞ্চায়তৰ আৰিমাৰী গাঁৱৰ 4 নং আৰিমাৰী দাৰুল উলুম আহলে সুন্নত ফাইজানে আলা হজৰত মাদ্ৰাছাত আজি মই এইখন মাদ্ৰাছাত আহি উপস্থিত হৈছোঁ মাত্ৰ খবৰ ল'বলৈ। বৰ্তমান এইখন মাদ্ৰাছাত এই পবিত্ৰ ৰমজান মাহত মহান আল্লাহ পাকৰ পবিত্ৰ ৰমজান মাহত যি দাৰুল কেৰাত কোচিং চলি আছে, আমাৰ হজুৰহঁতে শিক্ষা দি আছে। এই মহান আল্লাহ পাকৰ পবিত্ৰ ৰমজান মাহত দাৰুল কেৰাত শিক্ষা গ্ৰহণ কৰা ছাত্ৰসকলে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জাগাৰ পৰা এইখন মাদ্ৰাছাত দাৰুল কেৰাত পঢ়িবলৈ আহিছে। যি ইফতাৰী ৰোজাৰ যি ইফতাৰী চেহেৰি আজি মই এই ভিডিঅ' যোগে মোৰ সামাজিক মাধ্যমৰ বন্ধুসকল আৰু স্থানীয় ভাই বন্ধুসকলক কাতৰ আহ্বান জনাওঁ, আপোনালোকে এইখন মাদ্ৰাছাত আহি খা খবৰ ল'ব লাগে। ছাত্ৰসকলে ইফতাৰী ক'ত কৰি আছে, চেহেৰি ক'ত কৰি আছে। আৰু মই আজি এই ভিডিঅ' যোগে এইখন মাদ্ৰাছাত আহি মই যি চালোঁ, মানে মাদ্ৰাছাৰ যিটো পৰিৱেশ, আমাৰ ইছলামিক ধৰ্মমতে ইছলাম যে শান্তি, এইখন মাদ্ৰাছাত সোমাই এনেকুৱা লাগিছে মই শান্তি পাইছোঁ, এনেকুৱা অনুভৱ হৈছে। ইছলাম মানে যে শান্তিয়েই। মই আহিছোঁ মাত্ৰ খা খবৰ ল'বলৈ চেহেৰিৰ কাৰণে, চেহেৰি আৰু ইফতাৰীৰ। এতিয়া হজুৰ মোৰ লগত আছে, হিচাপ পাতিটো মোক জনাব। তাৰপিছত যদি মহান আল্লাহ পাকে মোক শাৰীৰিক আৰ্থিকভাৱে যি অনুদান আগবঢ়াব দিয়ে, মই ইনশাআল্লাহ চেহেৰি আৰু ইফতাৰৰ কাৰণে আগবঢ়াম। ইনশাআল্লাহ।